हेलो स्टूडेंट আজিলৈ আহিছো মেট্ৰিক 2026 কাৰণে আসামিজ এমআইএল সাবজেক্টৰ 100% কমন কুৱেশ্যন তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকক আমি যিখিনি প্ৰশ্ন দিব গৈ আছো এই প্ৰশ্ন গুটেইখিনি যদি তোমালোকে ভালকে পঢ়া তেন্তে তোমালোকে মেট্ৰিক 2026ত মিনিমাম তোমালোকে 80 মাৰ্কস এই কুৱেশ্যনখিনিৰ পৰাই ডাইৰেক্ট কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যনখিনি ডিটেইলছত ডিসকাস কৰিব গৈ আছো কিন্তু তাৰ আগতে তোমালোকে আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ হোৱাটছআপ চেনেলত যদি এতিয়াও জয়েন হোৱা নাই আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ যাবা তাতে তোমালোকক আমি এই কমন কুৱেশ্যনছবোৰৰ ফটো এইচডি কোৱালিটিত দিম তেতিয়া তোমালোকে ডাউনলোড কৰিব পাৰিবা তো আমাৰ হোৱাটছআপ চেনেলৰ লিংক এই ভিডিঅ'ৰ পিন কমেন্টত দিয়া আছে তাতে ক্লিক কৰি তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ যাব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ বজাৰত টেষ্ট পেপাৰ ওলাব আৰু এই টেষ্ট পেপাৰবোৰ বহুতো ষ্টুডেন্টে বজাৰৰ পৰা কিনি আনিব অনাৰ পিছত একদম কম সময়ৰ ভিতৰত গুটেইখিনি ডিস্ট্ৰিক্টৰ পেপাৰ চাই তেওঁলোকে কোনটো পঢ়িব কোনটো নপঢ়িব হেবোৰ লৈ বহুতো ষ্টুডেন্টে কনফিউজ হৈ যাব তো ছাত্ৰ ছাত্ৰীসকল বজাৰত এতিয়া যোনবোৰ টেষ্ট পেপাৰ ওলাব সেই টেষ্ট পেপাৰবোৰত অসমৰ 35 টা ডিস্ট্ৰিক্টৰ অল কুৱেশ্যন পেপাৰ থাকিব কিন্তু তোমালোকে ইমান কম সময়ত অল কুৱেশ্যন পেপাৰ পঢ়া ইম্পসিবল গৰিকে তোমালোকে মোস্ট ইম্পৰ্টেন্ট কিছুমান ডিস্ট্ৰিক্ট আছে যোনবোৰ ডিস্ট্ৰিক্টৰ পেপাৰ মাৰ্চ কৰি তোমালোকৰ মেট্ৰিক ফাইনালৰ কুৱেশ্যন পেপাৰখন প্ৰস্তুত কৰিব আৰু সেই মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট পেপাৰখিনি যদি ভালকে তোমালোকে পঢ়া তেন্তে 100% তোমালোকে কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰখিনি ল'ব বিচাৰা তেন্তে তোমালোকে আইএইচ টেগ আসামৰ অফিচিয়েল নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দিবা এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দি তোমালোকে মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰখিনি লৈ ভালকে পঢ়িব পাৰা আৰু তাতে তোমালোকৰ 45 টা এমসিকিউ সলিউশনো থাকিব কিন্তু বজাৰৰ পৰা তোমালোকে যোনবোৰ টেষ্ট পেপাৰ কিনি আনিবা তাতে কিন্তু সলিউশন নাথাকে আৰু লগতে তোমালোকৰ বজাৰৰ টেষ্ট পেপাৰৰ মূল্য বহুত বেছি তো আমাৰ যোনখিনি মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ উইথ সলিউশন তাৰ ৰিয়েল প্ৰাইস হয় 499 रुपीस কিন্তু তোমালোকক আমি অফাৰ দিছো এতিয়া তোমালোকে মাত্ৰ 299 रुपीसতে পাই যাবা আৰু তাৰ কাৰণে তোমালোকে 299 অফাৰ প্ৰাইস এটা স্ক্ৰিনশ্বট মাৰি সেই স্ক্ৰিনশ্বটটো তোমালোকে আমাৰ হোৱাটছআপত সেন্ড কৰি দিবা তেতিয়া তোমালোকে 299 তে পাই যাবা তো যদি তোমালোকে ল'ব বিচাৰা এতিয়াই যোগাযোগ কৰা তো ছাত্ৰ ছাত্ৰীসকল বলা এতিয়া আমি মেইন টপিকলৈ যাও তো তোমালোকক আমি মেট্ৰিক 2026 ৰ কাৰণে প্ৰশ্নখিনি দি আছো আসামিজ এমআইএল সাবজেক্টৰ তো এখিনি গুটেইখিনি যদি পঢ়া মিনিমাম তোমালোকে 80 মাৰ্কস ডাইৰেক্ট কমন পাই যাবা তো প্ৰথমতে আমি স্টাৰ্ট কৰিছো 1 নম্বৰীয়া প্ৰশ্নৰ পৰা তো মই তোমালোকক 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে সাজেষ্ট কৰিম তোমালোকৰ আসামিজ এমআইএল সাবজেক্টৰ প্ৰতিটো চেপ্টাৰৰ অনুশীলনীত যোনখিনি 1 মাৰ্কসৰ প্ৰশ্ন থাকে সেই গুটেইখিনি 1 মাৰ্কসৰ প্ৰশ্ন তোমালোকে পঢ়িবা কিয়নো 1 মাৰ্কসৰ প্ৰশ্নবোৰ মুখস্থ কৰিবলৈ ইমান টাইম নালাগে তো গতিকে তোমালোকে সেই 1 মাৰ্কসৰ গুটেইখিনি প্ৰশ্ন যদি তোমালোকে পঢ়া তেনে ক্ষেত্ৰত কিন্তু তোমালোকৰ আসামিজ এমআইএলত প্ৰায় 15 মাৰ্কসৰ 1 মাৰ্কস কুৱেশ্যন আহে তো তেতিয়া তোমালোকে সেই 15 মাৰ্কসটো ইজিলি পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমি কিছুমান 1 মাৰ্কসৰ কুৱেশ্যনছ দিছো এখিনি পঢ়িলেও তোমালোকে মিনিমাম 10 to 11 মাৰ্কস ডাইৰেক্ট কমন পাবা এই কুৱেশ্যনখিনিৰ পৰা তো ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আমি 1 নম্বৰ প্ৰশ্নটো দিছো জুবিন গাৰ্গ জিন্দাবাদ নামৰ গ্ৰন্থখনিৰ লেখক কোন তাৰপিছত 2 নম্বৰত আছে কিহে অসমীয়া জাতিক কটকটীয়া কৰিলে তাৰপিছত 3 নম্বৰত আছে পূজাৰ বন্ধত কুঁৱলীহতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল 4 নম্বৰত দিয়া হৈছে হস্পিটালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল 5 নম্বৰত দিয়া আছে নিগনা শিকাৰীৰ প্ৰকৃত নাম কি 6 নম্বৰত দিয়া আছে আগা শব্দৰ অৰ্থ কি 7 নম্বৰত দিয়া হৈছে নাম গুহা কিয় হেজাৰী গুহা বুলি কোৱা হয় 8 নম্বৰত দিয়া হৈছে ৰসুল শব্দৰ অৰ্থ কি 9 নম্বৰত দিয়া হৈছে প্ৰকৃতিক কোনে হাদৰি আনিলে বুলি কবিয়ে কৈছে 10 নম্বৰত দিয়া হৈছে অসমৰ হেংদাং কোট জিলিকিছিল 11 নম্বৰত দিয়া হৈছে হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসৰ নাম কি তাৰ পিছত 12 নম্বৰত দিয়া হৈছে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি 13 নম্বৰত দিয়া হৈছে আততাই কাক বোলে 14 নম্বৰত দিয়া হৈছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি নেক্সট 15 নম্বৰত দিয়া হৈছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল 16 নম্বৰত দিয়া হৈছে ইৰানী সকলৰ নৱবৰ্ষক কি বোলে 17 নম্বৰত আছে মুহপা মানে কি
18 নম্বৰত আছে অৰ্জুনৰ ধনুখনৰ নাম কি 19ত আছে ইনফাছিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন 20 নম্বৰত আছে ইৰাণৰ ৰাজধানীৰ নাম লিখা 21 বৰগীতটো কোনে ৰচনা কৰা 22 নম্বৰত দিয়া হৈছে জিকিৰৰ ৰচক কোন 23ত দিয়া হৈছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে 24ত দিয়া হৈছে প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল আৰু লাষ্ট তোমালোকৰ 25 নম্বৰত ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি তো এই 25টা প্ৰশ্ন তোমালোকে ভালকে চাবা ইয়াৰে তোমালোকে 11 মাৰ্কস 1 মাৰ্কসৰ 11টা কোৱেশ্চন তোমালোকে কমন পাই যাবা আৰু তোমালোকে যদি 15টা প্ৰশ্নই ডাইৰেক্ট 1 মাৰ্কসৰ কমন পেলাব বিচৰা তেনে ক্ষেত্ৰত তোমালোকে অল চেপ্টাৰৰ অনুশীলনীৰ 1 মাৰ্কস প্ৰশ্নবোৰ পঢ়িবা আৰু 1 মাৰ্কস প্ৰশ্ন পঢ়োতে ইমান টাইম নালাগে গতিকে তোমালোকে 1 মাৰ্কসৰ গোটেইখিনি প্ৰশ্ন কিতাপত থকা গোটেইখিনি প্ৰশ্ন তোমালোকে পঢ়ি লবা ছাত্ৰ-ছাত্ৰীসকল নেক্সট তোমালোকৰ বাবে লৈ আহিছো 2 মাৰ্কসৰ প্ৰশ্ন তো ইয়াতে তোমালোকক যিখিনি প্ৰশ্ন দিম 2 মাৰ্কসৰ কাৰণে ইয়াৰে তোমালোকে 4টা 2 মাৰ্কসৰ প্ৰশ্ন 100% ইয়াৰ পৰা পাই যাবা আৰু তোমালোকে 4টা 2 মাৰ্কসৰ প্ৰশ্নত 8 মাৰ্কস তোমালোকে 100% কমন পাবা তো ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া হৈছে ভাইৰাছ কি ভাইৰাছৰ সম্পূৰ্ণ ৰূপ লিখা 2 নম্বৰত দিয়া হৈছে শিক্ষক প্ৰকাশ গোস্বামীৰ মতে উদ্যোগী কেনেকৈ গঢ়ি তুলিব পাৰি 3 নম্বৰত দিয়া হৈছে দক্ষিণাত্যৰ ভাস্কৰ্যৰ দুটা বৈশিষ্ট্য লিখা 4 নম্বৰত দিয়া হৈছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰত দিয়া হৈছে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল 6 নম্বৰত দিয়া হৈছে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল লিখা তাৰপিছত 7 নম্বৰত দিয়া হৈছে বৰগীতৰ দুটা লক্ষণ উল্লেখ কৰা তাৰপিছত নেক্সট 8 নম্বৰত দিয়া হৈছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি 9 নম্বৰত দিয়া হৈছে এজন সফল উদ্যোগী হ'বলৈ কিয় কঠিন 10 নম্বৰত দিয়া হৈছে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ গতিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ গতিল 11 নম্বৰত দিয়া হৈছে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি গটাব পাৰে তাৰপিছত 12 নম্বৰত দিয়া হৈছে হুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা তাৰপিছত 13 নম্বৰত দিয়া হৈছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য লিখা তাৰপিছত নেক্সট 14 নম্বৰত দিয়া হৈছে চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল 15 নম্বৰত দিয়া হৈছে ডাকৰ বচন বুলিলে কি বুজা 16ত দিয়া হৈছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল তাৰপিছত 17 নম্বৰত আছে আটাইৰে মুখবোৰ হুকাই টেমি নেহ হৈছিল কাৰ কি কাৰণত মুখবোৰ হুকাই টেমি নেহ হৈছিল লিখা তাৰপিছত 18 নম্বৰত আছে তেহৰানৰ প্ৰাকৃতিক অৱস্থাৰ বিষয়ে চমুকৈ লিখা 19ত আছে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছিল বুজাই লিখা তাৰপিছত 20 নম্বৰত আছে মাধৱদেৱৰ আখ্যানমূলক আৰু তত্ত্বমূলক ৰচনাৰ নাম লিখা তাৰপিছত 21ত আছে ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা তো ছাত্ৰ-ছাত্ৰীসকল এই 21টা প্ৰশ্ন তোমালোকক ইয়াতে দিছো 2 মাৰ্কসৰ কাৰণে আৰু এই গোটেইখিনি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু ইয়াৰে তোমালোকে 4টা 2 মাৰ্কসৰ প্ৰশ্ন 100% পাই যাবা আৰু 4টা প্ৰশ্নত তোমালোকে 8 মাৰ্কস পাবা টোটাল তাৰপিছত নেক্সট তোমালোকৰ বাবে 4 মাৰ্কসৰ প্ৰশ্ন তো ইয়াতে তোমালোকক আমি 9টা 4 মাৰ্কসৰ প্ৰশ্ন দিম আৰু এই 9টা প্ৰশ্নৰ পৰা 2টা 4 মাৰ্কসৰ প্ৰশ্ন তোমালোকে 100% শিওৰ কমন পাই যাবা এই 9টা প্ৰশ্নৰ পৰা তো ইয়াতে তোমালোকক আমি প্ৰথম প্ৰশ্নটো দিছো একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাহাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰপিছত 2 নম্বৰত দিয়া হৈছে এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে কথাহাৰ কোনে কাক আৰু কিয় কৈছিল তো বহুত বেছি ইম্পৰ্টেন্ট হয় এই প্ৰশ্নখিনি তাৰপিছত 3 নম্বৰত আছে
ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত লিখা। তাৰপিছত 4 নম্বৰত দিয়া হৈছে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁৰ ভাৰতবৰ্ষত তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনী বৰ্ণনা কৰা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰত দিয়া হৈছে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ তোমাৰ পাঠৰ আধাৰত বুজাই লিখা। বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে এই প্ৰশ্নটো চাবাই। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰত দিয়া হৈছে ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰত দিয়া হৈছে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযান বৰ্ণনা দিয়া। তাৰপিছত 8 নম্বৰত দিয়া হৈছে ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়া। এইটো বহলাই লিখিব লাগিব, কিন্তু তোমালোকে ভালকৈ চাবা। তাৰপিছত লাষ্ট 9 নম্বৰত দিয়া হৈছে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল। তো এই প্ৰশ্নটো শ্বৰ্ট কুৱেশ্যনো আছে, আকৌ লং কুৱেশ্যনো আছে, তো তোমালোকে ভালকৈ চাবা। তো ছাত্ৰ ছাত্ৰীসকল এই 9টা প্ৰশ্ন তোমালোকে পঢ়িলে ইয়াৰে 4 মাৰ্কছ 2টা প্ৰশ্ন তোমালোকে পাই যাবা। তাৰপিছত আমি তোমালোকক আৰু এটা 4 মাৰ্কছৰ প্ৰশ্ন দিব গৈ আছোঁ তোমালোকৰ কবিতাৰ মূল ভাৱৰ পৰা। তো তোমালোকে কবিতাৰ মূল ভাৱ, প্ৰশস্তি, মই অসমীয়া, দৃষ্টান্তৰ, বৰগীত, এই 4টা মূল ভাৱ চাবা। ইয়াৰে যিকোনো এটা তোমালোকৰ 100% আহিব আৰু তোমালোকৰ 4 মাৰ্কছৰ কাৰণে আহিব। ছাত্ৰ ছাত্ৰীসকল বেছি চান্স আছে প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্তৰ, এই 3টা, আৰু লগতে বৰগীতটো তোমালোকে চাই থবা, বৰগীতটো ইম্পৰ্টেণ্ট আছে। কিন্তু তোমালোকৰ 90% চান্স এই 3টা, প্ৰথম 3টাৰ পৰা। তো ইয়াতে তোমালোকে এই 4টা ভালকৈ চাই থবা, ইয়াৰে এটা আহিবই। তো ছাত্ৰ ছাত্ৰীসকল তাৰপিছত আছে ব্যাখ্যা কৰা। তো ব্যাখ্যা কৰা তোমালোকক ইয়াতে আমি 8টা প্ৰশ্ন দিম, আৰু এই 8টা প্ৰশ্নৰ পৰা 2টা প্ৰশ্ন তোমালোকে কমন পাই যাবা 4 মাৰ্কছৰ কাৰণে। তো কেতিয়াবা ব্যাখ্যা কৰা 4 মাৰ্কছৰ দিব পাৰে বা 3 মাৰ্কছৰো দিব পাৰে, কিন্তু মেক্সিমাম টাইমত 4 মাৰ্কছৰ দিয়ে। তো 4 মাৰ্কছৰ 2টা প্ৰশ্ন ইয়াৰ পৰা তোমালোকে 100% কমন পাই যাবা। তো ইয়াতে তোমালোকে 8 মাৰ্কছ পাবা। তো ইয়াতে প্ৰথমতে দিয়া হৈছে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। তো এইটো তোমালোকৰ প্ৰথম প্ৰশ্ন। তাৰপিছত 2 নম্বৰত দিয়া হৈছে মক্কাৰ দুৱাৰত চাহাব তীৰবেনীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই বেতে বাট। 3 নম্বৰত দিয়া হৈছে হজাৰ মইনাটিৰ অনেক যুগুটি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। তাৰপিছত 4 নম্বৰত দিয়া হৈছে সহস্ৰ বয়নে যাৰ নপাবন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। 5 নম্বৰত দিয়া হৈছে আতুৰ বৈলোহু হৰি বিষয়ে কি ক'লে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰত দিয়া হৈছে দুই মোৰ মহাধন, ভকত জনের নিজ তুমিহে জীৱন। তো বহুত বেছি ইম্পৰ্টেণ্ট হয় গোটেইখিনি। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰত দিয়া হৈছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে হলৰ লগত দৰিকাৰ টপালি। 8 নম্বৰত আছে হনক সনন্দ যোগী যাহাকো দিয়াই, সকল নিগমে যাক বিচাৰি নাপায়। তো এই 8টা ব্যাখ্যা কৰা তোমালোকে চাবা, ইয়াৰে 2টা তোমালোকে 4 মাৰ্কছৰ কাৰণে নহ'লে 3 মাৰ্কছৰ কাৰণে 100% পাই যাবা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে 4 মাৰ্কছৰ কাৰণে আবেদন বা প্ৰতিবেদন। তো তোমালোকক আবেদন বা প্ৰতিবেদন দিবই, আৰু ছাত্ৰ ছাত্ৰীসকল আবেদন বা প্ৰতিবেদন তোমালোকক ভাৱ সম্প্ৰসাৰণৰ লগত দি দিয়ে। কিন্তু ভাৱ সম্প্ৰসাৰণ তোমালোকে যদি চাব যোৱা বহুতখিনি আছে, তো সেই গোটেইখিনি তোমালোকে পঢ়িবলৈ বহুত টাইম লাগিব। গতিকে তোমালোকে ভাৱ সম্প্ৰসাৰণ পঢ়িব নালাগে, তাৰ সলনি তোমালোকে আবেদন লিখা ভালকৈ শিকি ল'বা। তেনে ক্ষেত্ৰত কিন্তু তোমালোকে 4 মাৰ্কছটো ইয়াতে ইজিলি পাই যাবা। তো আবেদন লিখা তোমালোকে যিকোনো এটা নিয়ম যদি ভালকৈ শিকি লোৱা, তেনে ক্ষেত্ৰত যিকোনো আবেদন তোমালোকে ভালকৈ লিখিব পাৰিবা। তো তোমালোকক মেক্সিমাম টাইমত মেট্ৰিক পৰীক্ষাত আবেদন লিখিবলৈ দিয়ে কৰ্তৃপক্ষলে বা প্ৰধান শিক্ষকলে। তো তোমাৰ পেটৰ বিষ হৈছে প্ৰধান শিক্ষকলে লেটাৰ লিখিব লাগে, বা তুমি 2 দিন স্কুল অহা নাই তাৰ কাৰণে লেটাৰ লিখিব লাগে। তেনে ক্ষেত্ৰত তোমালোকক প্ৰধান শিক্ষকলৈ লেটাৰ লিখিব দিয়ে, আৰু কৰ্তৃপক্ষলে
সাপোজ তোমাৰ গাঁৱৰ ৰাস্তাটো বেয়া হৈছে বা খোৱা পানীৰ নাটনি হৈছে বা তেনেকা সমস্যা হৈছে, গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বা যিকোনো সমস্যা, সেইবোৰ তোমালোকে যেতিয়া আবেদন লিখিবা কৰ্তৃপক্ষলে, তো হেতু অলপ নিয়মটো বেলেগ হয়। তো এই দুটা নিয়মৰ আবেদন লিখা তোমালোকে শিকি ল'বা। প্ৰায় একে হয়, কিন্তু মাজতে অলপ চেঞ্জেছ আছে। তো তোমালোকে আবেদন লিখা ভালকে যদি শিকি লোৱা, ইয়াতে তোমালোকে 4 মাৰ্কছ ইজিলি পাই যাবা। তো ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত 3 নম্বৰৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। তো ইয়াতে তোমালোকক আমি 3 নম্বৰৰ কাৰণে টোটেল 8টা প্ৰশ্ন দিম। ইয়াৰে তোমালোকে 3টা প্ৰশ্ন 3 নম্বৰৰ কাৰণে পাই যাবা, আৰু 3টা প্ৰশ্নত তোমালোকে 9 মাৰ্কছ টোটেল, ইয়াৰ পৰা 100% কমন পাবা। তো ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ প্ৰশ্নটো আছে, ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত, কথাষাৰৰ তাৎপৰ্যৰ ব্যাখ্যা কৰা। তাৰপিছত 2 নম্বৰত আছে, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে, ইণ্টাৰনেটৰ তিতা মিঠা পাঠৰ আধাৰত বুজাই লিখা। তাৰপিছত 3 নম্বৰত আছে, কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল। 4 নম্বৰত দিয়া আছে, প্ৰাচীন ভাৰতত থকা বিশ্ববিদ্যালয় কেইখনৰ নাম লিখা। তো ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত 5 নম্বৰত দিয়া হৈছে, জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাকা বুলি ধনুষৰ এৰি কম্পিতা হৈলা, এইদৰে কোনে কাক কি প্ৰসংগত কৈছিল, তোমাৰ ভাষাৰে চমুকৈ লিখা। তো বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ চাবা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল, 6 নম্বৰত আছে, শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল, ইয়াৰ পিছত পৰিস্থিতি কি হ'ল। তো বুজাই লিখিব দিছে, এইটো ভালকৈ তোমালোকে চাবা। 7 নম্বৰত দিয়া হৈছে, বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া। 8 নম্বৰত দিয়া হৈছে, শিৰিন ইবাদী কোন, তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আগবাঢ়িছোঁ ৰচনালে। তো ছাত্ৰ ছাত্ৰীসকল, ৰচনা তোমালোকে জানাই 8 মাৰ্কছৰ আহিব। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াতে তোমালোকক 1 নম্বৰ ৰচনাটো এইবাৰ কিন্তু মেক্সিমাম চান্স আছে অহাৰ। তোমাৰ প্ৰিয় এগৰাকী শিল্পী জুবিন গাৰ্গ, বা এনেকৈও দিব পাৰে জুবিন গাৰ্গৰ বিষয়ে ৰচনা লিখা, বা এনেকৈ দিব পাৰে অসমৰ বিখ্যাত ব্যক্তিৰ বিষয়ে লিখা, বা তোমাৰ প্ৰিয় এগৰাকী শিল্পীৰ বিষয়ে লিখা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আমি জুবিন গাৰ্গৰ বিষয়ে ৰচনা ইতিমধ্যে আমাৰ চেনেলত দিছোঁ। তোমালোকে যদি সেইটো চোৱা নাই, ভালকৈ চাই ল'বা। তাৰপিছত 2 নম্বৰত তোমালোকৰ আৰু এটা ৰচনা বহুত বেছি ইম্পৰ্টেণ্ট আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেৱল এই 1 নম্বৰটোই পঢ়ি নাযাবা, এইটো বহুত বেছি চান্স আছে অহাৰ, সেইকাৰণে এইটোই পঢ়ি নাযাবা। বাই চান্স যদি নিদিয়ে, তেনে ক্ষেত্ৰত কিন্তু তোমালোকৰ 8 মাৰ্কছ যাব। আৰু তোমালোকে যদি ৰচনা কমন পেলাব নোৱাৰা, তেনে ক্ষেত্ৰত লেটাৰ পাবলৈ বহুত টান হৈ পৰিব। তো 2 নম্বৰত আৰু মষ্ট ইম্পৰ্টেণ্ট হয়, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। তাৰপিছত 3 নম্বৰত তোমাৰ প্ৰিয় সাহিত্যিক, 4 নম্বৰত তোমাৰ প্ৰিয় গ্ৰন্থ, বহুত বেছি ইম্পৰ্টেণ্ট হয়। 5 নম্বৰত অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ, লগতে 6 নম্বৰ দূৰদৰ্শন। তো এই গোটেইখিনি তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট। তো তোমালোকে এই 6খন ৰচনা ভালকৈ পঢ়িবা, তেনে ক্ষেত্ৰত তোমালোকে যিকোনো এখন ৰচনা ইয়াৰ পৰা 100% কমন পাই যাবা, আৰু ইয়াতে তোমালোকে 8 মাৰ্কছ পাবা। তো ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত আছে তোমালোকৰ 10 মাৰ্কছৰ 100% কমন। তো 10 মাৰ্কছৰ কমন, এইটো বৈচিত্ৰ্যময় অসমৰ পৰা তোমালোকৰ যোনটো দ্ৰুতপাত আছে, সেই দ্ৰুতপাতৰ বৈচিত্ৰ্যময় অসমৰ পৰা 10 মাৰ্কছৰ প্ৰশ্ন আহিব। আৰু তাৰ কাৰণে তোমালোকক আমি অলৰেডি বৈচিত্ৰ্যময় অসমৰ 5টা কমন কুৱেশ্যনছ দিছোঁ, আৰু সেই 5টা কমন কুৱেশ্যনৰ পৰাই তোমালোকৰ 10 মাৰ্কছ ডাইৰেক্ট কমন পৰিব। সেই 5টা কমন কুৱেশ্যনৰ পৰা 2টা প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত ডাইৰেক্ট কমন পৰিব। আৰু সেই 5টা প্ৰশ্নৰ ইতিমধ্যে আমি ইউটিউব চেনেলত ভিডিঅ' দিছোঁ। তো তোমালোকে সেই ভিডিঅ'টো যদি চোৱা নাই, তেন্তে তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বৈচিত্ৰ্যময় অসমৰ কমন কুৱেশ্যনৰ ভিডিঅ'ৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সেই ভিডিঅ'টো চাই ল'ব পাৰা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আছামিজ MIL ছাবজেক্টৰ আৰু বৈচিত্ৰ্যময় অসমৰ কুৱেশ্যনছবোৰৰ যদি আনচাৰ নোপোৱা, তেনে ক্ষেত্ৰত তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দি তোমালোকে আছামিজৰ নিউ পেটাৰ্ণৰ নোটছখিনি তোমালোকে ল'ব পাৰিবা। মাত্ৰ তোমালোকে 149 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, 149 ৰুপিজতে তোমালোকে পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত তোমালোকৰ আৰু 10 মাৰ্কছৰ প্ৰশ্ন আছে গ্ৰামাৰৰ পৰা। তো ব্যাকৰণ তোমালোকৰ 10 মাৰ্কছ আহিবই 100%। তো গ্ৰামাৰ তোমালোকৰ
এইবাৰ যোনবোৰ প্ৰি ফাইনেল এক্সাম হৈ গৈছে ডিস্ট্ৰিক্ট ওয়াইজ সেই ডিস্ট্ৰিক্ট ওয়াইজ প্ৰি ফাইনেল এক্সামৰ পৰা আমি কিছুমান গ্ৰামাৰ প্ৰশ্ন ইয়াতে উঠাই দিছো এইবোৰ তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু তোমালোকে এইখিনি ভালকে যদি চাই লোৱা তেনে ক্ষেত্ৰত গ্ৰামাৰ 10 মাৰ্কস তোমালোকে কমন পাই যাবা তো ইয়াতে তোমালোকে দেখা পাইছা 28 নম্বৰ প্ৰশ্ন গুটেইখিনি ভালকে চাবা আৰু এইবোৰ তোমালোকৰ 100% আহিব আকৌ 29 নম্বৰ প্ৰশ্নটো চাইছা বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত 16 নম্বৰ প্ৰশ্ন গুটেইখিনি ইম্পৰ্টেন্ট হয় এই গুটেইখিনি তোমালোকে চাবা তোমালোকে ভালকে বহিত লিখি লবা প্ৰশ্নবোৰ নহলে স্ক্ৰিনশ্বট লবা আৰু ভিডিওটো যদি তোমালোকৰ ক্লিয়াৰ হোৱা নাই তেন্তে তোমালোকে কোৱালিটি ইনক্ৰিজ কৰি লবা তেতিয়া ক্লিয়াৰকে দেখা যাব তো 16 নম্বৰ গুটেইখিনি তোমালোকে ভালকে চাবা তাৰ পিছত আকৌ ইয়াতে তোমালোকে দেখা পাইছা 18 নম্বৰত আছে 18 নম্বৰৰ এই গুটেইখিনি প্ৰশ্ন তোমালোকে চাবা গুটেইখিনি তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত আকৌ 25 নম্বৰত ইয়াতে চাইছা ব্যাকৰণখিনি এই গুটেইখিনি গ্ৰামাৰ তোমালোকে চাবা 27 নম্বৰত চাইছা আকৌ ইয়াতে 28 নম্বৰত চাইছা তো 28 নম্বৰ প্ৰশ্নটো আৰু এবাৰ ৰিপিট হৈছিলে তো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এনেকা প্ৰশ্ন তোমালোকৰ ডাইৰেক্ট কমন পৰিবই তাৰ পিছত আকৌ ইয়াতে 16 নম্বৰ গুটেইখিনি প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় এই গুটেইখিনি তোমালোকে চাবা আকৌ ইয়াতে 28 নম্বৰ প্ৰশ্নখিনি চাইছা আকৌ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে 17 নম্বৰ গুটেইখিনি প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় এটাও তোমালোকে স্কিপ নকৰিবা আৰু ইয়াতে প্ৰায় বহুতখিনি সিমিলাৰ আছে তো তোমালোকে তেনেকে বাছনি কৰি লবা মই তেনেকে পেপাৰৰ পৰা ডাইৰেক্ট ইয়াতে বহাই দিছো তো ইয়াতে 28 নম্বৰত চাইছা তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে 28 নম্বৰ প্ৰশ্নখিনি চাইছা তো আকৌ ইয়াতে 16 নম্বৰখিনি চাইছা গুটেইখিনি ইম্পৰ্টেন্ট হয় তো ইয়াতে বহুত প্ৰশ্ন কিন্তু ৰিপিটেড আছে 2-3 বাৰকে তো তোমালোকে লিখোতে তেনেকে ভালকে চাই লবা এটা প্ৰশ্ন যদি এবাৰ ফাৰ্ষ্টত পাই গৈছা সেকেন্ড আকৌ এই পেপাৰবোৰত আহিলে হেতু নিলিখিবা তো এটা প্ৰশ্ন তোমালোকে এবাৰে ভালকে লিখি লবা তো ছাত্ৰ-ছাত্ৰীসকলে গুটেইখিনি চাবা ইয়াতে লাষ্টত চাইছা তোমালোকে 18 নম্বৰ প্ৰশ্নখিনি আকৌ ইয়াতে তোমালোকে চাইছা 29 30 31 32 33 আকৌ 34 তো গুটেইখিনি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় তো ছাত্ৰ-ছাত্ৰীসকল MIL আসামিছৰ তোমালোকৰ এইখিনি আছিল কমন কোৱেশ্চনছ আৰু এই কমন কোৱেশ্চনখিনি ভালকে যদি এজন ষ্টুডেন্টে পঢ়া আসামিছত তোমালোকক লেটাৰ পাবলে কোনেও ধৰি ৰাখিব নোৱাৰে আৰু তোমালোকে মিনিমাম কৈছো 80-100% এইখিনি প্ৰশ্ন পঢ়িলে কমন পাই যাবা মেট্ৰিক 2026ত আৰু যদি তোমালোকৰ এই কমন কোৱেশ্চন ৰিগাৰ্ডিং কিবা ডাউট থাকে তোমালোকে কমেন্টছত জনাব পাৰা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো কেনে পালা প্ৰশ্নখিনি তোমালোকৰ কেনে লাগিছে কমেন্টছত নিশ্চয় জনাবা আৰু তোমালোকে ভিডিওত লাইক এটা কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱৰ হৈতে ভিডিওটো শেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা আৰু নেক্সট তোমালোকৰ কোনটো সাবজেক্টৰ কমন কোৱেশ্চনছ ভিডিও লাগে তোমালোকে কমেন্টছত জনাবা আৰু তোমালোকৰ কমেন্টছবোৰ পঢ়াৰ পিছতহে আমি নেক্সট সাবজেক্টৰ কমন কোৱেশ্চনছ লৈ আহিম এনেকে আমি প্ৰতিটো সাবজেক্টৰে কমন কোৱেশ্চনছ তোমালোকৰ বাবে লৈ আহিম আৰু আমি যিখিনি কমন কোৱেশ্চনছ দিম সেই গুটেইখিনি ভালকে তোমালোকে যদি পঢ়া তোমালোকে মেট্ৰিক 2026ত বহুত ভাল ৰিজাল্ট কৰিব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে তোমালোকৰ বাবে এইখিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল আৰু ইতিমধ্যে তোমালোকৰ বাবে আমি বৈচিত্ৰময় অসম আৰু ইংলিছৰ ফুটপ্ৰিন্ট উইদাউট ফিট তাৰে তোমালোকৰ 100% কমন কোৱেশ্চনছ দিছো যদি তোমালোকে চোৱা নাই তোমালোকে ভালকে চাই লবা তো আজি কাৰণে এইখিনি আছিল তো নেক্সট তোমালোকৰ বাবে আৰু এখন সাবজেক্টৰ কমন কোৱেশ্চনছ ভিডিও লৈ অতি সোনকালে আহিম গতিকে তোমালোকে এইখিনি এতিয়া ভালকে পঢ়ি থাকা থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং IH Tech Assam